আপুন পেগু অসমৰ এগৰাকী অত্যন্ত প্ৰতিভাশালী নৃত্যশিল্পী, যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অসমৰ নাম উজ্বলাই তুলিছে। বিশেষকৈ জনপ্ৰিয় টেলিভিছন ৰিয়েলিটি শ্ব' ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰ্ছ ছিজন ৫ৰ জৰিয়তে তেওঁ সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত হৈ পৰে। আপুন পেগু বৰ্তমান এগৰাকী স্কুলীয়া ছাত্ৰী। পঢ়া শুনাৰ সমান্তৰালভাৱে তেওঁ নৃত্যৰ প্ৰশিক্ষণো অব্যাহত ৰাখিছে। আপুন পেগুৰ জন্ম অসমৰ ধেমাজি জিলাৰ গোগামুখত হৈছিল। তেওঁৰ পিতৃৰ নাম বিকাশ পেগু আৰু মাতৃৰ নাম ত্ৰুনিকা পেগু। তেওঁৰ ককাৰ নাম প্ৰমানন্দ পেগু। তেওঁৰ পৰিয়ালৰ বিষয়ে সামাজিক মাধ্যমত বহু চৰ্চা হয়। বিশেষকৈ তেওঁৰ ককাকৰ সৈতে থকা নিবিড় সম্পৰ্কৰ কথা অনুষ্ঠানটোৰ জৰিয়তে পোহৰলৈ আহিছিল। অসমৰ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱেও তেওঁক আমাৰ নিজৰ আপুন বুলি সম্বোধন কৰি উৎসাহিত কৰিছিল। আপুন পেগুৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সফলতা হ'ল ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰ্ছ ছিজন ৫। তেওঁ এই প্ৰতিযোগিতাত নিজৰ শক্তিশালী নৃত্য ভংগীমাৰে বিচাৰকসকলক মন্ত্ৰমুগ্ধ কৰিছিল। তেওঁ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত প্ৰথম ৰানাৰ্ছ আপ খিতাপ দখল কৰিবলৈ সক্ষম হয়। বৰ্তমান তেওঁ বিভিন্ন নৃত্যৰ কৰ্মশালা পৰিচালনা কৰি নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। আপুন এগৰাকী অত্যন্ত সৰল আৰু ধেমেলীয়া প্ৰকৃতিৰ ছোৱালী। তেওঁ সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় আৰু তেওঁৰ নৃত্যৰ ভিডিঅ'সমূহে লাখ লাখ লোকৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ চখ দৌৰা আৰু নাচ। তেওঁৰ প্ৰিয় ঠাই হৈছে মুম্বাই। তেওঁৰ প্ৰিয় খাদ্য হ'ল চিকেন লেগ পিচ আৰু আইচক্ৰীম। তেওঁৰ প্ৰিয় গায়ক হৈছে অৰিজিৎ সিং আৰু প্ৰিয় গায়িকা নেহা কক্কৰ। আপুন পেগু কেৱল এগৰাকী নৃত্যশিল্পীয়েই নহয়, তেওঁ অসমৰ জনজাতীয় সমাজৰ লগতে সমগ্ৰ ৰাজ্যখনৰ বাবে এক গৌৰৱৰ প্ৰতীক। অতি কম বয়সতে যি দৃঢ়তা আৰু একাগ্ৰতাৰে তেওঁ ৰাষ্ট্ৰীয় মঞ্চ জয় কৰিলে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। নৃত্যৰ ছন্দেৰে অসমৰ সুবাস মুম্বাইৰ বুকুলৈ কঢ়িয়াই নিয়া এই কণমানি তৰাটিৰ ভৱিষ্যত যাত্ৰা আৰু অধিক উজ্জ্বল হওক, তাৰেই কামনা থাকিল।